নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে মোৰ ইউটিউব চেনেল ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ্থী নেকি? যদি তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী তেতিয়াহ'লে এইটো ভিডিঅ' তোমালোকৰ কাৰণে এটা ভাল খবৰ যে 2026 চনত হ'বলগীয়া HLC পৰীক্ষাত আমাৰ গণিত বিষয়ৰ সিলেবাছত অলপ চেঞ্জ কৰা হৈছে আৰু ইতিমধ্যে সেই সিলেবাছখিনি আমাৰ সেকেন্ডাৰী বোৰ্ড অফ এডুকেশ্যনে জাৰি কৰিছে। এই ৰিভাইজ সিলেবাছখন আমি এই ভিডিঅ'টোৰ জৰিয়তে চাই ল'ম যে আমাৰ চেপ্টাৰৰ কোনখিনি বস্তু পঢ়িব লাগিব আৰু কোনখিনি বস্তু আমি পঢ়িব নালাগে। তো দেৰি নকৰি বলা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। জেনেৰেল মেথমেটিক্সৰ সাবজেক্ট কোড হ'ল 02 আৰু ইয়াৰে আমাৰ 7টা ইউনিট আছে আৰু এই 7টা ইউনিটৰ ভিতৰত যিবিলাক চেপ্টাৰ আছে সেই চেপ্টাৰৰ কিছু অংশ বাদ দিয়া হৈছে। সেই ডিটেইলছ আমি এতিয়া চাই ল'ম। তো আমাৰ ইউনিট কেইটা কি আছিল? নাম্বাৰ সিস্টেম, সংখ্যা প্ৰণালী, এলজাব্ৰা, বীজগণিত, ত্ৰিগোণমিতি, কোঅৰ্ডিনেট জিঅমেট্ৰি, স্থানাংক জ্যামিতি যাক কোৱা হয়, জিঅমেট্ৰি, জ্যামিতি, মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতি, ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি, পৰিসংখ্যা আৰু সম্ভাৱিতা, এইকেইটা আমাৰ মেইন ইউনিট আছে। তো ইয়াৰ ভিতৰৰ কিছুমান চেপ্টাৰ আছে আৰু সেই চেপ্টাৰৰ কিয়দাংশ অলপ বাদ দিয়া হৈছে আৰু কোনটো চেপ্টাৰৰ গোটেইখিনি লাগিব সেইখিনি ডিটেইলছ দিয়া আছে। এতিয়া চোৱা, তো আমাৰ মেইন পৰীক্ষাত HLC মেইন পৰীক্ষাত থিওৰিত থাকিব 90 মাৰ্কছ আৰু তোমালোকৰ বিদ্যালয়ত যি ইণ্টাৰনেল এছেছমেণ্ট হ'ব তাত থাকিব 10 মাৰ্ক। এই গোটেই 100 মাৰ্কৰ পৰীক্ষা হ'ব। তো এতিয়া আমি চেপ্টাৰৰ নামবোৰ আৰু কোনটো চেপ্টাৰৰ কোনটো অংশ লাগিব কোনটো অংশ নালাগে আমি ইয়াতে চাই ল'ম আৰু এই কণ্টেণ্টৰ কোনখিনি বস্তু হাফ ইয়াৰলি এক্সামত আহিব আৰু কোনখিনি বিষয়বস্তু আমাৰ ফাইনেল ইয়াৰ এক্সামত আহিব, ইয়াৰ পৰা আমি চাই ল'ব পাৰিম। প্ৰথমটো আছে ৰিভিজন চেপ্টাৰ, য'ত পুনৰালোচনা, এই পুনৰালোচনাৰ পৰাও কি আহে আমাৰ প্ৰশ্নবোৰ আহে। তো ইয়াৰে 3টা ভাগ আছে, পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3। তো তোমালোকৰ পাৰ্ট 1 আৰু পাৰ্ট 2 হে লাগিব। পাৰ্ট 3টো এইবাৰ কি কৰা হৈছে, বাদ দিয়া হৈছে আৰু ইয়াৰ পৰা প্ৰশ্ন হাফ ইয়াৰলি আৰু এনুৱেল এক্সামত নাইবা ফাইনেল এক্সামত আহিব। তাৰপিছত আছিল আমাৰ মেইন টপিক ৰিয়েল নাম্বাৰ। ৰিয়েল নাম্বাৰৰ গোটেই চেপ্টাৰটো লাগিব আৰু ৰিয়েল নাম্বাৰৰ পৰা হাফ ইয়াৰলি আৰু মেইন পৰীক্ষাত প্ৰশ্ন আহিব। তাৰপিছত আছিল পলিনমিয়েলছ, বহুপদ, গোটেই চেপ্টাৰটো লাগিব। ইয়াৰ এটা অংশ বাদ দিয়া হোৱা নাই, দুটা পৰীক্ষাতে আহিব। 3 নম্বৰত আছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ, মানে দুটা ৰাশিৰ ৰৈখিক জোড় সমীকৰণ। ইয়াতে হোল চেপ্টাৰটো লাগিব, বাদ দিয়া হোৱা নাই। ঠিক কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কোনো অংশ বাদ দিয়া হোৱা নাই, এৰিথমেটিক প্ৰগ্ৰেশ্যনৰো কোনো অংশ বাদ দিয়া হোৱা নাই। কিন্তু চাবা, যিটো 6 নম্বৰ ইউনিট আছে তাতে আছে ট্ৰাইংগলছৰ আপ টু ইউনিট 6.4, তাৰ মানে আমি এক্সাৰচাইজ 6.3 লৈকেহে কৰিব লাগিব, তাৰ বাকীখিনি কৰিব নালাগে। তাৰপিছত 7 নম্বৰত কোঅৰ্ডিনেট জিঅমেট্ৰিৰ গোটেইখিনি চেপ্টাৰ লাগিব। ইন্ট্ৰডাকশ্যন টু ত্ৰিগোণমিতি গোটেই চেপ্টাৰটো লাগিব। কিন্তু 9 নম্বৰ চেপ্টাৰত চোৱা ষ্টাৰ চিন দিয়া আছে, তাৰমানে 9 নম্বৰ চেপ্টাৰটো টোটেলি বাদ দিয়া হৈছে। চাৰ্কলছৰ বৃত্তৰ গোটেই চেপ্টাৰটো লাগিব আৰু কনষ্ট্ৰাকশ্যন অংকনৰ আমাৰ 11.2 লৈকেহে লাগিব, আপ টু 11.2 লৈকে লাগিব আৰু এক্সাৰচাইজ 11.1 লৈকে লাগিব, বাকীখিনি আমাৰ নালাগে। তাৰ পিছত চোৱা যে এৰিয়া ৰিলেটেড চাৰ্কল, বৃত্ত সম্বন্ধীয় কালি সম্বন্ধীয় বৃত্ত যিটো আছে সেইটো আছে আপ টু 12.3 লৈকে লাগিব, এক্সাৰচাইজ 12.2 লৈকেহে লাগিব, বাকীখিনি বাদ দিয়া হৈছে। আমাৰ পৃষ্ঠকালি আৰু আয়তনৰ এক্সাৰচাইজ 13.2 লৈকেহে লাগিব। তাৰপিছত ষ্টেটিষ্টিক্সত চোৱা, ষ্টেটিষ্টিক্সত একেদৰে আমাৰ আপ টু 14.4 লৈকে লাগিব, মানে এক্সাৰচাইজ 14.3 লৈকেহে লাগিব। প্ৰবাবিলিটিৰ গোটেই চেপ্টাৰটো লাগিব। তো এনেকৈ আমাৰ টোটেল থিয়ৰী আছিল 90 মাৰ্ক আৰু ইণ্টাৰনেল এছেছমেণ্টৰ আছিল 10 মাৰ্ক আৰু টোটেল মিলি হ'ল 100 মাৰ্ক। ইয়াতে চোৱা ষ্টাৰ চিন দিয়া আছে, ষ্টাৰ চিনত কি দিয়া আছে যে চেপ্টাৰ 9 ইজ টোটেলি এক্সক্লুডেড ফ্ৰম দ্য চিলেবাছ। তোমালোকৰ চিলেবাছৰ পৰা চেপ্টাৰ 9ৰ গোটেইখিনি
বাদ দিয়া হৈছে। তো এইখিনি আমি কি কৰিব পাৰোঁ অতি সহজতে বুজিম। চাবা আগন্তুক 2026 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ৰ তলে উল্লেখ কৰা ধৰণে কিছু অংশ পাঠ্যসূচী বাদ দিয়া হৈছে। তো ইয়াত আমি ইন শ্বৰ্ট বুজিম। ইন শ্বৰ্ট আমি চাই লওঁ। 1 নম্বৰত চোৱা পুনৰালোচনা। পুনৰালোচনাৰ 3টা ভাগ আছে, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3। তো আমাৰ পাৰ্ট 3 কি কৰিব নালাগে, কৰিব নালাগে। 2 নম্বৰত আছে ত্ৰিভুজ, যিটো ত্ৰিভুজ চেপ্টাৰ আছে তাৰে অনুশীলনী 6.3 লৈকেহে পঢ়িব লাগিব। এক্সাৰচাইজ 6.3 লৈকে আমি পঢ়িম। তাৰপিছত অংকনত আছে, অংকনটো অনুশীলনী 11.1 লৈকেহে পঢ়িব লাগিব। 11.1 লৈ আমি পঢ়িব লাগিব, বাকীখিনি পঢ়িব নালাগে। বৃত্ত সম্বন্ধীয় কালি অনুশীলনী 12.2 লৈকেহে আমি পঢ়িব লাগিব। পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.2 লৈকে আমি পঢ়িব লাগিব। আৰু পৰিসংখ্যাৰ অনুশীলনী 14.3 লৈকে পঢ়িব লাগিব, বাকীখিনি পঢ়িব নালাগে। আৰু 7 নম্বৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ, যিটো চেপ্টাৰ নম্বৰ 9ত আছিল, গোটেইটো আমি পঢ়িব নালাগে। তো এইখিনি আছিল তোমালোকৰ চিলেবাছৰ গোটেই ডিটেইলছ। আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিছা। এটা কথা মন কৰিবা যে আমি যিয়ে পৰীক্ষা নিদিওঁ কিয়, যদি চিলেবাছৰ গোটেই কণ্টেণ্টখিনি নলেজ আমাৰ নাথাকে, তেতিয়াহ'লে আমাৰ পৰীক্ষাত বহুত অসুবিধা হয়। মানে আমি কিছুমান পঢ়িব লগা বস্তুও বাদ পৰি যায়, আৰু কিছুমান নপঢ়িবলগীয়া বস্তুও আমি বিষয়বস্তু আমি কি পঢ়োঁ। তো তাৰ কাৰণে আমাৰ সময়বোৰ ৱেষ্টেজ হয়। গতিকে আমি সময় নষ্ট নকৰি আমি এই গোটেই চিলেবাছটো আমি ভালদৰে চাই ল'ম, আৰু সেই চিলেবাছ মতে আমি আমাৰ যিখিনি বিষয়বস্তু লাগে সেইখিনিহে পঢ়িম, আৰু ভালদৰে প্ৰেক্টিছ কৰি ভাল নম্বৰ আয়ত্ব কৰিবলৈ চেষ্টা কৰিম। তো মৰমৰ শিক্ষাৰ্থীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। এই গোটেই বস্তুটো আছিল আমাৰ চিলেবাছৰ ওপৰত। তো আগন্তুক 2026 চনৰ SSLC পৰীক্ষাৰ কাৰণে যি ৰিভাইজ চিলেবাছ হৈছে মেথমেটিক্সৰ ক্ষেত্ৰত, সেইখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানি ল'লোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকৰ উপকৃত কৰিব। যদি তোমালোকে এই ভিডিঅ'টো ভাল পাইছা, তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদি কিবা বুজিব লগা আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।